বিষয়ববীয়াসকলক আহ্বান জনাইছোঁ। আমি আপোনাৰ খবৰ সন্মুখত পৰিচয় কৰাই দিব বিচাৰিছোঁ। আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱা অসমৰ প্ৰখ্যাত ঢোলৰ ওজা সোমনাথ বৰা ওজা ডাঙৰীয়া, তেখেতক আমাৰ অন্তৰৰ চেনেহ আৰু শ্ৰদ্ধা জনাবৰ বাবে আজি স্মৃতি চাৰণ সভাৰ কৰ্মকৰ্তা শ্ৰীযুতা নিৰু মোহন ডাঙৰীয়ানী বাইদেউ আমি সেৱা ধৰিছোঁ। শ্ৰীযুত চন্দ্ৰ চুতীয়া ওজা, তেখেতকো আপোনাৰ খবৰ সন্মুখত পৰিচয় কৰাই দিয়াৰ লগতে আমাৰ চেনেহ আৰু শ্ৰদ্ধা আদৰণি জনাবৰ বাবে কাৰ্যকৰী সমিতিক আহ্বান জনাইছোঁ। চন্দ্ৰ চুতীয়া ওজা আৰু তেখেতকো এখনি সম্বৰ্ধনা পত্ৰৰে আহ্বান জনাব আদৰণি জনাব দীপ্তি বৰুৱা বাইদেউ। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত ৰত্ন গগৈ ওজা ডাঙৰীয়া। শ্ৰীযুত ৰত্ন গগৈ ওজা ডাঙৰীয়া, তেখেতকো এখনি চেলেং চাদৰেৰে আদৰণি জনাবৰ বাবে আহ্বান জনাইছোঁ। লগতে তেখেতকো এখনি সম্বৰ্ধনা পত্ৰৰে আদৰণি জনোৱা হৈছে। আমাৰ মাজত উপস্থিত আছে বংশী ওজা ডাঙৰীয়া। ক্ষমা কৰিব, বংশী চুতীয়া ওজা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত গোবিন্দ চন্দ্ৰ ওজা ডাঙৰীয়া, তেখেতকো আমাৰ শ্ৰদ্ধা আৰু ভক্তি জনাবৰ বাবে এখনি চেলেং চাদৰ লগতে এখনি সম্বৰ্ধনা পত্ৰ আগবঢ়াবলৈ কমিটি বিষয়ববীয়াসকলক আহ্বান জনালোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত কৃষ্ণ শইকীয়া ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত কৃষ্ণ শইকীয়া ডাঙৰীয়া, তেখেতকো আমি আমাৰ শ্ৰদ্ধা আৰু ভক্তি জনাবৰ বাবে সেৱা নিবেদন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত ঘন মোহন ডাঙৰীয়া। শ্ৰীযুত ঘন মোহন ডাঙৰীয়া, তেখেতকো আমাৰ কমিটিৰ তৰফৰ পৰা এখনি চেলেং চাদৰেৰে আদৰ সম্ভাষণ জনাবলৈ সেৱা নিবেদন কৰিলোঁ। এতিয়া আমি আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিব বিচাৰিছোঁ, যাৰ অক্লান্তৰ প্ৰচেষ্টাৰ অন্তত অসমবাসীয়ে এজন ঢোলৰ যাদুকৰ তুলসী ওজাদেৱক ওজা হিচাপে পাইছিল। সেইগৰাকী স্বনামধন্য ব্যক্তি হৈছে তেখেত আমাৰ মাজতে উপস্থিত আছে প্ৰয়াত তুলসী ওজাদেৱৰ সহধৰ্মিনী শ্ৰীযুতা ইলা নেওগ ডাঙৰীয়ানী। ইলা নেওগ ডাঙৰীয়ানী এখনি চেলেং চাদৰ আগবঢ়াব শ্ৰীযুতা নিৰু মোহন বাইদেৱে। লগতে শ্ৰীযুত প্ৰণৱ গগৈ ডাঙৰীয়াক আমি তেখেতক এখনি সম্বৰ্ধনা পত্ৰ আগবঢ়াবৰ বাবে সেৱা নিবেদন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ভগীৰথ নেওগ। ভগীৰথ নেওগ, আমি তেখেতক চিনাকি কৰি দিয়াৰ লগতে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে বীৰেন নেওগ ডাঙৰীয়া, তেখেতকো আমি চিনাকি কৰাই দিয়াৰ লগতে এখনি চেলেং চাদৰেৰে আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে পৰি নেওগ। পৰি নেওগ প্ৰয়াত তুলসী ওজাদেৱৰ বোৱাৰী, তেখেতকো আমি আপোনাৰ খবৰ সন্মুখত পৰিচয় কৰাই দিছোঁ। ইয়াৰ লগে লগে আমাৰ চিনাকি আৰু আদৰণি পৰ্বটি শেষ হৈছে। কৰি দিবলৈ ওলাইছোঁ ইলা নেওগ বাইদেউ,
শব্দখিনি এনেধৰণৰ পঁয়ত্তৰ তুলসী ওজাৰ বিশ্ববিদ্যাৰ উদ্যোগত আৰু মৰাণবাসীৰ সহযোগত তুলসী ওজা স্মৃতিচাৰণ সভা আৰু ওজা ঢোল বাদন প্ৰতিযোগিতা সম্বৰ্ধনা পত্ৰ স্থান উদয়ন সংঘ মৰাণ ডিব্ৰুগড় দিনাংক 9 পুহ 25 ডিচেম্বৰ 2024 বুধবাৰ আপোনালৈ আমাৰ আন্তৰিক কৃতজ্ঞতা হে মহিয়সী প্ৰতিভাৰ সৃজনৰ প্ৰয়াত তুলসী ওজাদেৱৰ অক্ষয় স্বাক্ষৰৰ সাধনাত আপোনাৰ অৱদান অনস্বীকাৰ্য আগবঢ়াই আপুনি সামৰি ল'লে ঘৰৰ সকলো ঘৰৰ আৰ্থিক অৱস্থাটো ইমান ভাল নোহোৱাৰ কাৰণে তেওঁ এটা মানে কলপটুৱাৰ ঢোল বনাই দিছিল বোলে মোক কৈছিলে সেই কথাটো কলপটুৱাৰ ঢোল আৰু বাঁহৰ মাৰি লৈ সেই কলপটুৱাৰ ঢোলতে বজাই শিকিছিল গতিকে আজি আমাৰ মনকন মইনাহঁতে ঢোল বজাবলৈ শিকাৰ আগতেই দেউতাকে ধুনীয়া এটা ঢোল আনি দিয়ে আৰু তেওঁলোকে ঢোলটো হাতত পাইছে কিন্তু তুলসী ওজাৰ ঠিক তেনেধৰণৰ পোৱা নাছিল তেখেতৰ বহুত কষ্ট আছিল জীৱনত সংগ্ৰাম কৰিবলগীয়া হৈছিল মোক দেখি ইমান ভাল লাগিছে মই আনন্দ লাগিছে বেমাৰী মানুহজনী আজি মই উঠি আহিছোঁ মোক আজি ভাল লাগিছে মোৰ মুখৰ মাথা খোলা ওলোৱা নাই মই ভাবিছিলোঁ ইয়াত দুই এটা কথা কম বুলি মনটো ভাল লাগি আহিছিলে এতিয়া মই কি ক'ম আৰু এনেকৈ যেনেকৈ পৰিচয়টো চলাই আহিছে তেনেকৈ যাতে আৰু যাতে আগুৱাই আহিব পাৰিব লাগে তেওঁবিলাকৰ মোৰ ফালৰ পৰা মই আশীৰ্বাদ কৰিছোঁ ধন্যবাদ অক্লান্তৰ প্ৰচেষ্টাৰে আমি অকণমান তেখেতক আৰ্থিকভাৱে কিবা দিয়াৰ ব্যৱস্থা কৰিছোঁ তেখেতৰ সকলৰ বাবে এয়া বহুত কিবা নহয় আমাৰ কমিটিৰ ফালৰ পৰা আমি যিমানখিনি পাৰিছোঁ আচলতে সিমানখিনিয়ে তেওঁলোকলৈ আগবঢ়াব বিচাৰিছোঁ গতিকে সকলোৱে থিয় হৈ তেখেতক অকণমান কৃতজ্ঞতা জনাবৰ বাবে সেৱা নিবেদন কৰিছোঁ এতিয়া লাহে লাহে আমাৰ ঢোলৰ প্ৰচলনটো কমি আহিছে চৰ্চাটো কমি আহিছে এটা সময়ত চাউলুং চুকাফাই যেতিয়া অসমত প্ৰৱেশ কৰিছিলে পাটকাই পৰ্বতে সেই সময়তে অসম মুলুকৰ শোধন ঢুলীয়াই ঢোলেৰে আদৰিছিল আৰু চাউলুং চুকাফাই ঢোলৰ তত্ত্ব বুজি পাইছিল শব্দ ব্ৰহ্ম ঢোলৰ শব্দত বোলে ভূত প্ৰেত অসূয়া শক্তি আঁতৰি যায় অশুভ শক্তি দূৰ হয় শুভ শক্তি নিলয় হয় আৰু সেইকাৰণে অসমীয়া সমাজখনে বিয়াবিলাকত ঢোল বাদনৰ এক অনুষ্ঠান কৰিবলৈ লৈছিল যে পানী তুলিবলৈ যায় ঢোল বজাই বজাই যে ভূত প্ৰেত আঁতৰি যায় আয়তীয়ে কাষত দৈয়ম টেকেলি লৈ পানী তুলি আহে আকৌ ওজাসকলে খোলা চাপৰ বজায় চলনা বজায় ওজা হাত কৰে আকৌ ওজাৰ খেল কৰে এই বস্তুবিলাক লাহে লাহে এতিয়া কমি আহিছে মই আশা কৰোঁ যাতে আজি ইয়াৰ যাতে প্ৰচলনটো বাঢ়ি যায় আৰু সকলোৱে অসমীয়া যে জাতীয় লোকবাদ্য এই লোকবাদ্য যাতে বিশ্বৰ দৰবাৰলৈ আগবঢ়াই লৈ যাব পাৰে কাৰণ মই বিশ্বৰ বহুকেইখন দেশত এই ঢোলটো বজাই সমাদৰ পাইছোঁ ভাৰত চৰকাৰৰ যোগেদি মই বিশ্বৰ বিভিন্ন দেশলৈ গৈছোঁ আমেৰিকালৈ গৈছোঁ লণ্ডনলৈ গৈছোঁ ইউৰোপ দেশলৈ গৈছোঁ আফ্ৰিকালৈ গৈছোঁ লেটিন আমেৰিকালৈ গৈছোঁ এনেকৈ 25খন দেশত মই অসমৰ ঢোল বজাইছোঁ আৰু গোটেই পৃথিৱী জুৰি যি প্ৰতিযোগিতা হয় যেনেকৈ খেলৰ অলিম্পিক তেনেকৈ মিউজিকৰ অলিম্পিক হৈছিলে দক্ষিণ কোৰিয়াত তাতো মই ভাৰতৰ হৈ প্ৰথমজন ভাৰতীয় হিচাপে মই ঢোল বজাই স্বৰ্ণ পদক আজৰি আনিবলৈ সক্ষম হৈছিলোঁ গতিকে ঢোলটো মোৰ প্ৰাণ প্ৰথম প্ৰেম মোৰ ঢোল তাৰপিছতহে বাকীখিনি গতিকে মই
আজি উচ্চ শিক্ষিত হৈও মই ঢোলটো এৰি দিয়া নাই। সেইটোৱে মোৰ উঠি অহা প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছোঁ যাতে ঢোলটো কেতিয়াও এৰি দিব নালাগে। এই ঢোলৰ পৰা আমি বহুখিনি আগুৱাই যাব পাৰিম, ইয়াৰ পৰা আমাৰ চিনাকি দিব পাৰিম আমি যে অসমীয়া।